কৰি চাওঁ আহা 6.5 সৰল ৰৈখিক একক আৰু কোণীয়াকৈ একক লৈ তলৰ চিত্ৰবোৰৰ পৰিসীমা উলিওৱা তলৰ আখৰৰ যি MATH আখৰৰ যি চিত্ৰ দিয়া আছে এই চিত্ৰবোৰৰ সৰল ৰৈখিক একক স্ট্ৰেট ইউনিট আৰু ডায়াগোনাল ইউনিট লৈ পেলাই আমি এই চিত্ৰবোৰৰ পৰিসীমা নিৰ্ণয় কৰিব লাগিব প্ৰথম M আখৰৰ চিত্ৰটোত স্ট্ৰেট ইউনিট কিমানটা আছে কেনেকৈ গণিবা ধৰা ইয়াৰ পৰা আৰম্ভ কৰিলো তো ইয়াৰ পৰা ইয়ালৈ 1 একক 2 একক 3 একক 4 একক 5 একক 6 7 8 9 10 11 আকৌ স্ট্ৰেট ইউনিট 11 ইয়াত এটো স্ট্রেট 11 12 13 14 15 16 17 18 19 20 21 22 তো M আখৰটোত স্ট্রেট ইউনিট কেইটা পোৱা গল 22টা আৰু ডায়াগোনাল ইউনিট এটা দুটা তিনিটা চাৰিটা এনে ধৰণে আমি স্ট্রেট ইউনিট আৰু ডায়াগোনাল ইউনিট কেইটা নিৰ্ণয় কৰিম M আখৰটোত 22টা স্ট্রেট ইউনিট পোৱা গল আৰু 4টা ডায়াগোনাল ইউনিট তেনে ধৰণে A আখৰটোত স্ট্রেট ইউনিট কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 কিমানটা পালা 14টা A আখৰটোত কিমানটা স্ট্রেট ইউনিট আছে 14 আৰু ডায়াগোনাল ইউনিট 1 2 3 4 ডায়াগোনাল ইউনিট 4টা আছে 14টা স্ট্রেট ইউনিট আৰু 4টা ডায়াগোনাল ইউনিট T আখৰটো সোৱা T আখৰটোত আমি কেৱল স্ট্রেট ইউনিটে দেখা পাইছো ডায়াগোনাল ইউনিট নাই ধৰা ইয়াৰ পৰা আৰম্ভ কৰিলো কিমানটা ইউনিট হ'ব স্ট্রেট ইউনিট 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 20টা স্ট্রেট ইউনিট পোৱা গৈছে ঠিক তেনেধৰণে H আখৰটোতো কেৱল স্ট্রেট ইউনিটহে আছে ইয়াত ডায়াগোনাল ইউনিট নাই তো স্ট্রেট ইউনিট কিমানটা আছে সোৱা ইয়াৰ পৰা যদি আৰম্ভ কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 26টা স্ট্রেট ইউনিট আছে আৰু ডায়াগোনাল ইউনিট ইয়াত নাই 0 আছে ইয়াৰ আনসাৰটো এনে ধৰণে কৰা হৈছে সমাধান সৰল ৰৈখিক আৰু কোণীয়াকৈ একক লৈ তলৰ চিত্ৰবোৰৰ পৰিসীমা হ'ব M এটা আছে স্ট্রেট ইউনিট বা সৰল ৰৈখিক একক 22টা 22 সৰল ৰৈখিক একক আৰু 4টা কোণীয়া একক ডায়াগোনাল ইউনিট আৰু ইয়াত আমি গণনা কৰি কিমান পাইছিলো 14টা 14 সৰল ৰৈখিক একক 14 সৰল ৰৈখিক একক আৰু ডায়াগোনাল একক পাইছিলো 4 4টা কোণীয়া একক তাৰ পিছত T চিত্ৰটোত আমি কিমানটা সৰল ৰৈখিক একক পাইছিলো 20টা 20 স্ট্রেট ইউনিট আৰু 0 ডায়াগোনাল ইউনিট H আখৰটোত 26টা পাইছিলো 26টা স্ট্রেট ইউনিট 0টা ডায়াগোনাল ইউনিট গতিকে 6.5 ৰ 1 নম্বৰ প্ৰশ্নৰ সমাধানটো এনে ধৰণে কৰা হৈছে কৰি চাওঁ আহা 6.6 question number 1 তলৰ চিত্ৰসমূহক ত্ৰিভুজ আৰু আয়তত ভাগ কৰি কালি নিৰ্ণয় কৰা ত্ৰিভুজ আৰু আয়তত যিকেইটা চিত্ৰ দিয়া আছে চাৰিটা এই চাৰিটা চিত্ৰক আমি কালি নিৰ্ণয় কৰিব লাগিব এই ছবি কেইটাৰ চিত্ৰ কেইটাৰ কালি নিৰ্ণয় কৰিব লাগিব তো কালি নিৰ্ণয় কৰিবলৈ হলে আমি চিত্ৰসমূহ ইহত ভাগ কৰি ল'ব লাগিব ত্ৰিভুজ আৰু আয়তত ভাগ কৰিব লাগিব প্ৰথম চিত্ৰটো ত্ৰিভুজো নহয় আয়তো নহয় ইয়াত যদি এনেকে পুনে পুনে আস্তানি দিও তেতিয়া হলে আমি কি পালো এটা ত্ৰিভুজ এটো ত্ৰিভুজ ধৰা 1 নম্বৰ দি দিলো ত্ৰিভুজ 1 নম্বৰ এটা পালো এডালে এনেকে টানি দিয়া এটো এটা ত্ৰিভুজ আকৌ ইয়াৰ পৰা যদি তললৈ পুনে পুনে টানি দিয়া তললৈ পুনে পুনে টানি দিয়া এটো এটা ত্ৰিভুজ পালো দুটা আৰু এটো এটা ত্ৰিভুজ গতিকে 1 2 3 তিনিটা ত্ৰিভুজ পালো তোমালোকে ত্ৰিভুজ এটাৰ কালি উলোৱাৰ ফৰ্মুলা বা সূত্ৰটো জানা হাফ ইনটু বেস ইনটু h অৰ্থাৎ ভূমি আৰু উচ্চতাৰ পূৰণফলৰ আধাই হৈছে কালি ইয়াত
এইটো ত্ৰিভুজত বেস ইয়াক যদি বেস ধৰো এইটো বেস হলে হাইট হ'ব এইটো হাইট তো এইটো ত্ৰিভুজৰ কালি হাফ ইনটু বি ইনটু এইচ গতিকে আমি ত্ৰিভুজ যিকোনো ত্ৰিভুজ এটাৰ কালি বা এৰিয়া ওলোৱাৰ সূত্ৰ বা ফৰ্মুলাটো হৈছে হাফ ইনটু বি ইনটু এইচ অৰ্থাৎ ভূমি আৰু উন্নতিৰ পূৰণফলৰ ভূমি আৰু উচ্চতাৰ পূৰণফলৰ আধাই হৈছে ত্ৰিভুজৰ কালি এই সূত্ৰ বা ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি চিত্ৰকেইটাত যি কেইটা ত্ৰিভুজ পাইছো সেই ত্ৰিভুজ কেইটাৰ কালি উলিয়াম তো প্ৰথম ত্ৰিভুজটো চোৱা প্ৰথম ত্ৰিভুজটোৰ বেস কিমান একক হ'ব এইচ কিমান একক উলিয়াই লওক বেস আৰু হাইট বি আৰু এইচ উলাই লওক তো বি কিমান আছে 1 2 3 1 2 3 4 5 6 7 8 9 10 11 12 বেস আছে 12 হাইট কিমান আছে হাইট এইটো গনিব লাগিব ইয়াৰ পৰা শীৰ্ষবিন্দুলৈ হাইট 1 2 3 4 হাইট 4 আছে তো এক নম্বৰ ত্ৰিভুজটোৰ পৰা আমি পালো বেস আৰু হাইট দুই নম্বৰ ত্ৰিভুজটোৰ তেনে ধৰণে উলাই লওক দুই নম্বৰ ত্ৰিভুজটোৰ বেস কিমান আছে হাইট কিমান আছে ঠিক তেনে ধৰণে 3 নম্বৰ ত্ৰিভুজটোৰ বেস আৰু হাইট কিমান হ'ব উলিয়াই লব লাগিব প্ৰথমতে দুই নম্বৰ ত্ৰিভুজটো 1 2 3 4 5 1 2 3 4 5 বেস 5 হাইট কিমান আছে 1 2 3 4 হাইট 4 3 নম্বৰ সমকোণী ত্ৰিভুজ হল 90 ডিগ্ৰী এইডাল যদি আমি বেস ধৰো তেন্তে এইডাল হ'ব হাইট বা এইডাল যদি বেস ধৰো হাইট এইডাল হ'ব তো যিকোনো এডাল বেস আৰু আনডাল হাইট হ'ব ইয়াৰ বেস 12 তো 12 হাইট 1 2 3 4 5 হাইট 5 গতিকে তিনিটা ত্ৰিভুজৰ বেস আৰু হাইট পালো প্ৰথম এক নম্বৰৰ সমাধান এক নম্বৰ প্ৰথম চিত্ৰটোত আমি তিনিটা ত্ৰিভুজ পাইছিলো তিনিটা ত্ৰিভুজৰ কালি কেইটা আমি যোগ কৰি দিম হাফ ইনটু প্ৰথম ত্ৰিভুজটোত কিমান পালো 12 ইনটু 4 প্ৰথম ত্ৰিভুজটোত 12 ইনটু 4 প্লাস দ্বিতীয় ত্ৰিভুজটোত হাফ ইনটু 5 b ইনটু h আকৌ তৃতীয় ত্ৰিভুজটোত হাফ ইনটু b ইনটু h কটাকটি 2 2 গুণ 4 2 2 গুণ 4 6 2 গুণ 12 তো 12 2 গুণ 24 5 2 গুণ 10 6 5 গুণ 30 30 40 60 64 64 একক স্কোয়ার যেহেতু কালি উলিয়াব কৈছে বর্গ একক বা একক স্কোয়ার আমি লিখিব পাৰিম বর্গ একক বা একক স্কোয়ার এক নম্বৰ যেটো ছবি দিয়া আছে চিত্ৰ দিয়া আছে চিত্ৰটোৰ কালি কিমান হ'ব 64 একক স্কোয়ার বা বর্গ একক বুলি লিখিব পাৰিম দ্বিতীয় চিত্ৰটো ত্ৰিভুজ আৰু আয়ত হিচাপে ভাগ কৰিলে ইয়াৰ পৰা পুনে পুনে আঁচডাল এনেকে যদি টানি দিয়া তো টানি দিয়া এইটো এটা ত্ৰিভুজ পালা নম্বৰ দি দিলে এক নম্বৰ ত্ৰিভুজ এতিয়া তলত যিখিনি আছে এইটো ত্ৰিভুজ নহয় আয়তো নহয় গতিকে ইয়াতো আঁচটানি আমি ত্ৰিভুজটো বনাই লবলৈ ইয়াত ত্ৰিভুজ এটা পোৱা যাব গতিকে ইয়াৰ পৰা আঁচডাল এনেকে টানি দিলে এনেকে টানি দিয়া ইয়ালৈকে টানি দিয়া দুই নম্বৰ ত্ৰিভুজ পালা এইটো ত্ৰিভুজ পালা দুই নম্বৰ ত্ৰিভুজ আৰু এইটো এটা আয়ত পালো গতিকে দুটা ত্ৰিভুজ আৰু এটা আয়তৰ কালি উলিয়াব লাগিব তো ইয়াত আমি প্ৰথমতে গণিলো প্ৰথম ত্ৰিভুজটোত কিমান আছে বেস কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 প্ৰথম ত্ৰিভুজটোৰ বেস কিমান আছে 13 নম্বৰ চিত্ৰটোৰ আনসাৰ দুই নম্বৰ চিত্ৰটোৰ আমি কি পালো প্ৰথম যেটো ত্ৰিভুজৰ বেস কিমান পালো বেস 13 বেস হাইট কিমান আছে হাইট 1 2 3 4 5
প্ৰথম ত্ৰিভুজটোৰ বেছ ইনটু হাইট হৈ গ'ল প্লাছ 2 নম্বৰ যেটো ত্ৰিভুজ আছে তাৰ বেছ আৰু হাইট কিমান আছে সোৱা হাইট এডাল হাইট হ'ব 1 2 3 4 হাইট আছে 4 আৰু বেছ কিমান আছে সোৱা 1 2 3 4 5 6 7 8 তো ইয়াৰ বেছ যদি 8 ধৰু হাইট 4 হ'ব 4 বেছ যদি 8 ধৰু হাইট 4 বা হাইট 4 ধৰিলে বেছ 8 হ'ব দুটা ত্ৰিভুজৰ কালি লিখা হল তাৰপিছত এটি আয়তটো থাকি গল আয়তটোৰ দিশ কিমান আছে আৰু প্ৰস্থ কিমান আছে 1 2 3 4 5 6 7 8 9 এফালে 9 আছে এফালে গনো 1 2 3 4 5 6 7 8 এফালে 8 আৰু 9 অৰ্থাৎ লেন্থটো 9 আছে আৰু ব্ৰেডটো বহলটো 8 আছে এতিয়া আমি খিনি কটাকটি কৰিব লাগিব 5 2 এৰে ডিভাইড কৰিলে 2.5 টাইমছ যাব দিকে 2.5 বাৰ গল 2 গুণ 4 2 টাইমছ গল এতিয়া কিমান হ'ব এই সংখ্যা কেইটা 13 ইনটু 2.5 কৰিলে 32.5 হ'ব প্লাস 8 2 গুণ 16 প্লাস 8 9 গুণ 72 72 এতিয়া 32.5 প্লাস 16 প্লাস 72 প্লাস কৰিলে কিমান হ'ব 2 6 8 8 2 10 10 শূন্য 7 1 8 8 3 11 1 12 120.5 বর্গ একক বা একক স্কয়ার এয়া হ'ব 2 নম্বৰ চিত্ৰটোৰ কালি এক চিত্ৰটো লৈ সোৱা এই চিত্ৰটো আমি কি কৰিব লাগিব চিত্ৰটো কালি উলিয়াব লাগিব এনেকুৱা এডাল আঁচ ইয়াত টানা হয় তেতিয়াহলে আমি দুটা ত্ৰিভুজ পাম আৰু এটা আয়ত পাম ত্ৰিভুজ দুটা আৰু আয়তটো কালি উলিয়াম ত্ৰিভুজ দুটাৰ যেহেতু জোখটো একে আছে দুটা ত্ৰিভুজৰ সেম হাফ ইনটু বি কিমান আছে বেছ আমি 5 ধৰিলে হাইট কিমান হ'ব 4 তো দুইটা ত্ৰিভুজৰো সেম বেছ 5 আছে হাইট গতিকে 2 টাইমছ কৰি দিলে হৈ গল 2 টাইমছ যদি কৰি দিও ইয়াক তো আমাৰ দুইটা ত্ৰিভুজৰ কালিটো পালো আমি প্লাস যেটো আয়ত আছে আয়তৰ লেন্থটো 10 আৰু ব্ৰেডটো 6 গতিকে 3 নম্বৰৰ আমি যেটো চিত্ৰ আছে তাৰ কালিটো এনেধৰণে নিৰ্ণয় কৰিব পাৰো 2 2 গুণ 4 5 2 গুণ 10 প্লাস 6 10 গুণ 60 2 10 গুণ 20 20 আৰু 60 যোগ কৰিলে 80 বৰ্গ একক বা একক স্কয়াৰ 4 নম্বৰ চিত্ৰটো লৈ সোৱা 4 নম্বৰ চিত্ৰটো প্ৰথমতে আমি কি কৰিব লাগিব ত্ৰিভুজ আৰু আয়ত হিচাপে ভাগ কৰি লব লাগিব গতিকে ত্ৰিভুজ হিচাপে ভাগ কৰি লবলৈ হলে ইয়াত আমি সোৱা ইয়াৰ পৰা যদি তললৈ আঁচডাল টানি দিম তেতিয়া আমি ইয়াত এটা ত্ৰিভুজ পালো হয়নে ত্ৰিভুজ পালো ঠিক ইটো মূৰটো যদি আমি এইটো বিন্দুৰ পৰা ইটো মূৰৰ পৰা তললৈ যদি পুনে আঁচডাল টানি দিও তেতিয়াহলে আৰু এটা ত্ৰিভুজ পালো গতিকে ইয়াত 3 নম্বৰ গতিকে এই চিত্ৰটোত আমি দুটা ত্ৰিভুজ পাইছো এটা আয়ত পাইছো গতিকে দুটা ত্ৰিভুজ আৰু আয়তৰ কালি কেইটা আমি যোগ কৰিম এতিয়া প্ৰথম ত্ৰিভুজৰ কালি হাফ ইনটু বেছ পাইছিলো 5 to 6 এটো এটা তাৰ পিছত আৰু দ্বিতীয় ত্ৰিভুজৰ হাফ ইনটু বেছ ইনটু হাইট তাৰপিছত প্লাস যেটো আয়ত আছিল লেন্থ 11 আছে ব্ৰেড 6 এইটা আমি যোগ কৰিব লাগিব 2 3 গুণ 6 2 3 গুণ 6 থেকে 3 5 গুণ 15 3 3 গুণ 9 6 11 66 এতিয়া 6 9 15 15 5